স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। মই আবুক কৈছোঁ। আজি আমি পঢ়িম ক্লাছ 9ৰ যিটো ছ'চিয়েল সায়েন্সৰ প্ৰথম খণ্ডৰ প্ৰথম লেচন আছে আমাৰ ভাৰতবৰ্ষৰ ইউৰোপীয়সকলৰ আগমন। আজি আমি এই পাঠটিৰ সকলো কোৱেশ্চন এনচাৰ কৰাৰ লগতে ভিডিঅ'টোৰ শেষত MCQ এটা আলোচনা কৰিম। আমাৰ প্ৰথমত দিছে যে অতি চমু বা চমু উত্তৰৰ প্ৰশ্ন। আমাৰ এক নম্বৰ কোৱেশ্চন আছে যে ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিক কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল? আমি ইয়াৰ উত্তৰখিনি এনেকৈ লিখিম যে ভাৰত আৰু পাশ্চাত্যৰ মাজৰ সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিক হ'ল ভাস্কো দা গামা। তেওঁ 1498 খ্ৰীষ্টাব্দত ভাৰতৰ কালিঘাটৰ বন্দৰত উপস্থিত হৈছিল। তাৰপিছত আমাৰ 2 নম্বৰ কোৱেশ্চন আছে যে জলপথেৰে পৃথিৱীৰ প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিক কোন আছিল? আমি ইয়াৰ উত্তৰখিনি এনেকৈ লিখিম যে জলপথেৰে পৃথিৱীৰ প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকৰ নাম হ'ল ফ্ৰান্সিছ ড্ৰেক। 3 নম্বৰ কোৱেশ্চন আছে যে ভাৰত ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে অনুমতি পত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল? আমি ইয়াৰ উত্তৰখিনি এনেকৈ লিখিম যে ভাৰত ভূমিত পোনপ্ৰথমে জেমছ মিল্ডেন হল নামৰ ইংৰাজ নাবিকজনে অনুমতি পত্ৰ লৈ 1599 খ্ৰীষ্টাব্দত প্ৰৱেশ কৰিছিল। 4 নম্বৰ কোৱেশ্চন আছে যে ইংলিছ ইষ্ট ইণ্ডিয়ান কোম্পানী কেতিয়া গঠন হৈছিল? আমি ইয়াৰ উত্তৰখিনি এনেকৈ লিখিম যে ইংলিছ ইষ্ট ইণ্ডিয়ান কোম্পানী 1600 খ্ৰীষ্টাব্দত লণ্ডনত গঠন হৈছিল। পাঁচ নম্বৰ কোৱেশ্চন আছে যে ইষ্ট ইণ্ডিয়ান কোম্পানী ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা। আমি ইয়াৰ উত্তৰখিনি এনেকৈ লিখিম যে ইষ্ট ইণ্ডিয়ান কোম্পানী ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য আছিল। 1 নম্বৰত আছিল যে বেহা বেপাৰ কৰা, 2 নম্বৰত আছিল যে ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা। 6 নম্বৰ কোৱেশ্চন আছে যে ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিল? আমি উত্তৰখিনি এনেকৈ লিখিম যে ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ মছলিপট্টমত 1611 খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল। তাৰপিছত আমাৰ 7 নম্বৰ কোৱেশ্চন আছে যে ফৰ্ট উইলিয়াম কি? আমি উত্তৰখিনি এনেকৈ লিখিম যে ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়াম সন্মানাৰ্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ফৰ্ট উইলিয়াম ৰখা হৈছিল। 8 নম্বৰ কোৱেশ্চন আছে যে পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাত কোন দুটা মূল ভাগত ভগাব পাৰি সময় উল্লেখ কৰি লিখা। আমি উত্তৰখিনি এনেকৈ লিখিম যে পৰাধীন ভাৰতৰ ব্ৰিটিছৰ শাসন সময়ছোৱাত দুটা ভাগত ভগাব পাৰি। প্ৰথমটো হৈছে মোগল সাম্ৰাজ্য পতনৰ পৰা আৰম্ভ কৰি 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে। দ্বিতীয়টো হৈছে 1858 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দৰ ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে।
9 নম্বৰ কোৱেশ্চন আছে যে ভাৰত চৰকাৰে আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল? আমি ইয়াৰ উত্তৰখিনি এনেকৈ লিখিম যে ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে ভাৰত চৰকাৰে আইন প্ৰণয়ন কৰিছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল। So 10 নম্বৰ কোৱেশ্চন আছে যে ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল? আমি ইয়াৰ উত্তৰখিনি আমি লিখিম যে 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয় পৰিষদ আইন প্ৰণয়ন কৰিছিল। এই আইনখন উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়সকলক চিনাকি কৰি দিয়া। নম্বৰ আমাৰ দ্বিতীয় আছে যে চমু বা দীঘল উত্তৰৰ প্ৰশ্ন। ইয়াৰ আমাৰ 1 নম্বৰ কোৱেশ্চন আছে যে ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল তাৰ পদক্ষেপসমূহ সংক্ষেপেৰে লিখা। আমি ইয়াৰ উত্তৰখিনি এনেকৈ লিখিম যে প্ৰথমবাৰ 1608 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ভাৰতৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন উইলিয়াম হেষ্টিংছৰ নামৰ এজন ব্ৰিটিছ সৰ্দাৰৰ যোগেদি মোগল সম্ৰাট জাহাংগীৰলৈ এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিল, কিন্তু সম্ৰাট জাহাংগীৰে নামঞ্জুৰ কৰিছিল। দ্বিতীয়বাৰ 1615 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ছাৰ টমাছৰ নামৰ আন এজন ইংৰাজক পুনৰ জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল, কিন্তু বাণিজ্য চুক্তি কৰিবলৈ সক্ষম হোৱা নাছিল। তৃতীয়বাৰ 1715 খ্ৰীষ্টাব্দৰ সময়ত সম্ৰাট ফাৰুক ছিয়াৰ কঠিন ৰোগত ভুগি আছিল। ৰোগাক্ৰান্ত সম্ৰাট ফাৰুক ছিয়াক শতাব্দী দলটোৱে চিকিৎসা আগবঢ়াইছিল। ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ সক্ষম হৈছিল। আমাৰ 2 নম্বৰ কোৱেশ্চন আছে যে ইষ্ট ইণ্ডিয়ান কোম্পানী কেনেকৈ ভাৰতৰ 3টা মূল স্থানৰ বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল তাৰ 3টা মূল কৌশল সম্পৰ্কে লিখা। আমি ইয়াৰ 1 নম্বৰ প্ৰথমবাৰ 1611 খ্ৰীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানীয়ে মছলিপট্টমত প্ৰথম বাণিজ্য কেন্দ্ৰ স্থাপন কৰে। দ্বিতীয়তে ঋণৰ বুনিয়াদ 1668 খ্ৰীষ্টাব্দত ৰজা চাৰ্লেছে যৌতুক হিচাপে পোৱা মুম্বাইৰ চহৰৰ 50,000 পাউণ্ডত ঋণৰ বুনিয়াদ ইংৰাজ কোম্পানীক হস্তান্তৰ কৰিছিল। তৃতীয়তে ফৰ্ট উইলিয়াম 1690 খ্ৰীষ্টাব্দত জন চাৰ্লছ নামৰ কোম্পানীৰ এজন বিষয়াই বংগৰ নবাবৰ লগত কৰা এখন চুক্তিৰ যোগেদি বছৰি 1200 টকাৰ খাজনাৰ বিনিময়ত কলিকতা সূতা নুটি আৰু গোবিন্দপুৰ নামৰ 3খন গাঁৱৰ জমিদাৰী হস্তান্তৰ কোম্পানীয়ে লাভ কৰি ইয়াত
এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল। 3 নম্বৰ কোৱেশ্চন আছে যে ভাৰতৰ ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়ান কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন? তেওঁ কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰিছিল 4টা যুক্তিৰে লিখা। আমি ঋতুখিনি এনেকৈ লিখিম যে ৰবাৰ্ট ক্লাইভে ভাৰতৰ ব্ৰিটিছৰ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰে। তেওঁ যি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰিছিল তলত 4টা যুক্তি দিয়া হ'ল। ৰবাৰ্ট ক্লাইভে নিজৰ কোম্পানীৰ স্বাৰ্থৰ আনবৰ বিদেশী ইউৰোপীয় কোম্পানী ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল। দ্বিতীয়ত যে তেওঁ যুদ্ধ নতুবা মিত্ৰতাৰ পাছেৰে দেশীয় ৰজাসকলক কোম্পানীৰ ফলীয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিল। তৃতীয়তে যে বংগৰ নবাব হায়দৰাবাদৰ নিজাম আৰাধৰ নবাব ৰাজপুত নাৰ ৰজা আদিয়ে কোম্পানীৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ কৃতিত্বৰ বিসৰ্জন দিব লগা হৈছিল। চতুৰ্থ যে ব্ৰিটিছ ৰাজশক্তিয়ে ভাৰতবৰ্ষৰ ইংৰাজৰ শাসন সুসংবদ্ধ কৰি ৰখাৰ স্বাৰ্থৰ স্থায়ী চৰকাৰ গঠন কৰি কিছুমান জনকল্যাণমূলক ব্যৱস্থা হাতত লৈছিল। 4 নম্বৰ কোৱেশ্চন আছে যে চিপাহী বিদ্ৰোহৰ সৃষ্টিৰ কাৰণবোৰ লিখা। এইটো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন 4 অথবা 3 মাৰ্কৰ কাৰণে। আমি আৰু উত্তৰখিনি লিখিম যে চিপাহী বিদ্ৰোহৰ সৃষ্টিৰ 4টা কাৰণ তলত উল্লেখ কৰা হ'ল। ৰাজকীয় শ্ৰেণী আৰু জনগণৰ অশান্তিয়ে বিদ্ৰোহৰ পৰিৱেশ সৃষ্টি কৰিছিল। দ্বিতীয়তে যে 1835 খ্ৰীষ্টাব্দত কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিল। তৃতীয়তে যে একে সময়তে ৰাজকীয় পাৰ্চী ভাষাক উচ্ছেদ কৰি শাসনযন্ত্ৰত ইংৰাজী ভাষা প্ৰচলন কৰাৰ প্ৰতিক্ৰিয়া হিচাপে ভাৰতীয়ৰ মনত অসন্তুষ্টিৰ পৰিমাণ বাঢ়ি গৈছিল। 4 নম্বৰ যে লৰ্ড ডেলহাউছিৰ প্ৰতিক্ৰিয়াশীল শাসনে সকলো ধৰ্মাৱলম্বী ভাৰতীয় মনত অশান্তিৰ পৰিমাণ দুগুণ বঢ়াই তুলিছিল। শেষত এইটো লিখি দিবা যে ওপৰৰ উল্লেখনীয় কাৰণবোৰৰ ফলস্বৰূপে বিখ্যাত চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল। পাঁচ নম্বৰ কোৱেশ্চন আছে যে চিপাহী বিদ্ৰোহৰ 4টা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা। এইটো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন 4 অথবা 3 মাৰ্কৰ কাৰণে আহি থাকে প্ৰায়। এই পাৰ্টত 4টা কোৱেশ্চন আছে। এই 4টাৰ ভিতৰত এটা নহ'লে 2টা আহি থাকে। তাৰ ভিতৰত এই 2টা কৈ দিলোঁ আৰু 2টা আছে লং কোৱেশ্চনৰ ভিতৰত। আমি ইয়াৰ উত্তৰটো এনেকৈ লিখিম যে 1 নম্বৰ দিম চিপাহী বিদ্ৰোহৰ ফলত ইষ্ট ইণ্ডিয়ান কোম্পানীৰ পৰা ভাৰতৰ শাসনভাৰ ব্ৰিটিছ চৰকাৰৰ হাতলৈ যায়। 2 নম্বৰ দিম যে দেশীয় ৰজাসকলৰ অধিকাৰ সন্মান মৰ্যাদা আৰু ৰাজ্যৰ সীমা অক্ষুণ্ণ থাকিব। 3
তৃতীয় যে জাতি ধৰ্ম বা বৰ্ণৰ ভিত্তিত মহাৰাণীৰ চৰকাৰে কোনো ধৰণৰ বৈষম্যমূলক আচৰণ নকৰে। চতুৰ্থত লিখিম যে ভাৰতীয় মানুহৰ মাজত একতাৰ ভাৱ জাগি উঠিছিল বা জাগিছিল। ছয় নম্বৰ কোৱেশ্যন আছে যে ভাৰত চৰকাৰৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰে। চ' আমি ইয়াৰ উত্তৰটো এনেকৈ লিখিম যে ভাৰত চৰকাৰৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তন তলত উল্লেখ কৰা হ'ল। এক নম্বৰত লিখিম যে ভাৰত শাসন সকলো দায়িত্ব ইংলেণ্ডৰ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ ফলস্বৰূপে কোম্পানীৰ আমলত ভাৰতৰ সৈতে জড়িত হৈ থকা নিয়ন্ত্ৰণ পৰিষদ আৰু সঞ্চালক সভাক কৰ্তৃত্ব অৱসান ঘটাইছিল। দুই নম্বৰত লিখিম যে নতুন আইন অনুসৰি ভাৰত শাসন সম্বন্ধীয় সকলো দায়িত্ব আৰু ক্ষমতা ব্ৰিটিছৰ মন্ত্ৰী সভাৰ এজন সদস্যৰ হাতত অৰ্পণ কৰা হয়। ভাৰতৰ শাসনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হোৱা মন্ত্ৰীজনক ভাৰত সচিব বোলা হয়। তিন নম্বৰ লিখিম যে ভাৰত চৰকাৰ আইন অনুসৰি ভাৰতবৰ্ষৰ সৰ্বোচ্চ শাসনকৰ্তা হিচাপে গভৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁ ভাইচৰয় অৰ্থাৎ ৰাজপ্ৰতিনিধিক খিতাপ প্ৰদান কৰা হয়। চাৰি নম্বৰত লিখিম যে এই আইনে ভাইচৰয় আৰু প্ৰাদেশিক মুৰব্বী বা গভৰ্ণৰ জনক নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ লগতে কোম্পানীৰ সামৰিক বাহিনীক ব্ৰিটিছ চৰকাৰৰ তলতীয়া কৰিছিল। চ' 7 নম্বৰ কোৱেশ্যন আছে যে লৰ্ড কেনিঙৰ 2টা প্ৰধান সংস্কাৰ বিষয় লিখা। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্যন। 3টা আহে প্ৰায় 2টা আহে, কিন্তু ইয়াত কোৱেশ্যনত যিহেতু 2টা কৈছে 3টা হ'লে 3 মাৰ্কৰ হ'ব। চ' আমি ইয়াৰ উত্তৰখিনি এনেকৈ লিখিম যে লৰ্ড কেনিঙৰ 2টা প্ৰধান সংস্কাৰৰ বিষয় তলত দিয়া হ'ল। 1 নম্বৰ দিছে যে লৰ্ড কেনিঙৰ ঘোষণা ভাৰতবৰ্ষৰ ইংৰাজ শক্তিয়ে ভৱিষ্যতে ৰাজ্য বিস্তাৰ নকৰে। এইটো এটা পইণ্ট হৈ গ'ল আৰু এটা লিখিলে হৈ যাব 2 মাৰ্কৰ কাৰণে। 3টা ইম্পৰ্টেণ্ট কোৱেশ্যন আৰু তলত এটা আছে যে লৰ্ড কেনিঙে সেনা বাহিনীৰ ক্ষেত্ৰত কিছু সাংঘাতিক পৰিৱৰ্তন কৰিছিল। বিভিন্ন ৰাজনীতি আৰু বিভিন্ন ধৰ্মাৱলম্বী সৈনিকক একগোট কৰি এটা মিশ্ৰণ ভাৰতীয় সেনা বাহিনীৰ গোট গঠন কৰিছিল। 8 নম্বৰ কোৱেশ্যন আছে যে ভাৰতীয় পৰিষদ আইন 2টা গুণ আৰু 2টা দোষ লিখা। আমি তো লিখিম যে ভাৰতীয় পৰিষদ আইনৰ 2টা গুণ। 1 নম্বৰ দিছোঁ যে ভাৰতবৰ্ষৰ আধুনিক প্ৰশাসন ইতিহাসৰ প্ৰথমবাৰৰ বাবে দেশীয় প্ৰতিনিধিৰ অন্তৰ্ভুক্তিৰ শুভাৰম্ভ 1861 খ্ৰীষ্টাব্দত ভাৰতীয় পৰিষদ আইনৰ যোগেদি হৈছিল। 2 নম্বৰত লিখিম যে এই আইনে ভাইচৰয়ক তেওঁৰ কেন্দ্ৰীয় বিধানমণ্ডলৰ সদস্যৰ সংখ্যা সৰ্বনিম্ন 6 জনৰ পৰা সৰ্বাধিক 12 জন পৰ্যন্ত মনোনীত কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল। ইয়াৰ পিছত আমি লিখিম যে ভাৰতীয় পৰিষদ আইনৰ 2টা দোষ।
আমি 1 নম্বৰ লিখিম যে এই আইনে নৱগঠিত প্ৰাদেশিক বিধান পৰিষদসমূহক নিজাকৈ কিছু আইনী ক্ষমতা দিছিল যদিও প্ৰকৃতপক্ষে এই ক্ষমতা আছিল কেৱল নামহে মাত্ৰ। 2 নম্বৰ লিখিম যে গভৰ্ণমেণ্ট জেনেৰেলৰ হাতত নিজাকৈ অধ্যাদেশ জাৰি কৰিব পৰা ক্ষমতা দিয়া হৈছিল। তেওঁ পৰিষদৰ সৈতে কোনো সম্পৰ্ক নকৰাকৈ যিকোনো ধৰণৰ ক্ষমতাৰ প্ৰয়োগ কৰিব পাৰিছিল। 9 নম্বৰ কুৱেশ্যন আছে যে ইংৰাজৰ সময়ত স্থায়ী শাশ্বত শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা। আমি এর উত্তর লিখিম যে 1870 খ্ৰীষ্টাব্দৰ 14 ডিচেম্বৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱা বিত্তীয় বিকেন্দ্ৰীকৰণ প্ৰস্তাৱৰ যোগেদি শিক্ষা, স্বাস্থ্য, পঞ্জীয়ন, জেল, পুলিচ আদি বিভাগ দায়িত্ব প্ৰদেশবিলাকক দিয়া হৈছিল। লৰ্ড ৰিপনে স্থায়ী প্ৰশাসন ব্যৱস্থাত এনে এক পৰিৱৰ্তন পোষকতা কৰিছিল য'ত প্ৰশাসনীয় দক্ষতা বৃদ্ধিৰ লগতে স্থায়ী শাসনক ৰাজনৈতিক শিক্ষাৰ এক মাধ্যম হিচাপে গ্ৰহণ কৰাৰ সুবিধা থাকে। যে ভাৰতীয়ৰ মাজত শিক্ষা বিস্তাৰ আৰু ভাৰতীয় আধুনিক প্ৰশাসনৰ লগতে চিনাকি কৰি দিয়াৰ লগতে সমাজৰ বুদ্ধিমান ব্যক্তিসকলক তেওঁলোকৰ প্ৰাথমিক কামবিলাক তেওঁলোকৰ হতুৱাই সম্পন্ন কৰাৰ ওপৰত গুৰুত্ব দিছিল। ইয়াৰ পিছত আমি লিখিম যে লৰ্ড ৰিপনে 1882 খ্ৰীষ্টাব্দৰ ঐতিহাসিক প্ৰস্তাৱ মৰ্মে প্ৰত্যেকটো মহকুমাত একোখনকৈ লোকেল বৰ্ড গঠন কৰে। লৰ্ড ৰিপনে স্বায়ত্তশাসন প্ৰস্তাৱসমূহ সমগ্ৰ ভাৰতবৰ্ষতে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছিল। তেওঁ এই নিৰ্দেশসমূহ প্ৰদেশসমূহৰ মুখ্য শাসনকালসকলে দুই ধৰণে কাৰ্যকৰী কৰিছিল। কিছুমান প্ৰদেশত জিলা পৰ্যায়ত আৰু কিছুমান প্ৰদেশত মহকুমা পৰ্যায়ত লোকেল বৰ্ডসমূহ গঠন কৰিছিল। উল্লেখ যে অসম মহকুমা পৰ্যায়ত লোকেল বৰ্ডসমূহ গঠন হৈছিল। গ্ৰামাঞ্চলৰ দৰে নগৰ অঞ্চলসমূহ স্থায়ী শাশ্বত শাসনৰ তলতীয়া হৈছিল। 1882 খ্ৰীষ্টাব্দৰ স্থায়ী স্বায়ত্তশাসন প্ৰস্তাৱৰ মৰ্মে নগৰীয়া এলেকাসমূহত নগৰপালিকা আৰু পৌৰসভা গঠন হৈছিল। আঠেরোশো 85 খ্ৰীষ্টাব্দৰ স্বায়ত্তশাসন আইনখনে জিলা উপযুক্ত সকলকহে লোকেল বৰ্ড সভাপতিত্ব কৰাৰ ক্ষমতা দিছিল। এপিছত আমাৰ 10 নম্বৰ কোৱেশ্চন আছে যে
অসামৰিক সেনাত কেনেকৈ ভাৰতীয়সকলে অন্তৰ্ভুক্ত হৈছিল এই সেৱাৰ বিকাশ সম্পৰ্কে আলোচনা কৰা। আমি ইয়াৰ উত্তৰখিনি লিখিম যে 1833 খ্ৰীষ্টাব্দ চনতে ভাৰতীয় লোকক শাসন উচ্চ পদবীত মকৰল কৰাৰ ক্ষেত্ৰত সন্মানিত জনাইছিল। আইনখনে ভাৰতীয় লোক সেৱাৰ পদবীত নিযুক্তিৰ ক্ষেত্ৰত অৰ্হতা নিৰ্ধাৰণা ব্যৱস্থা ল'বলৈ নিৰ্দেশন দিছিল। 1833 খ্ৰীষ্টাব্দত ডেপুটি মেজিষ্ট্ৰেট আৰু 1843 খ্ৰীষ্টাব্দৰ ডেপুটি কালেক্টৰ নামৰ দুটা পদবীৰ সৃষ্টি কৰি দুয়োটা পদবীৰ বাবে ভাৰতীয় ব্যক্তি উপযুক্ত হ'ব বুলি জানিবলৈ দিছিল। So, 1833 খ্ৰীষ্টাব্দৰ চনদে লোক সেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিছিল। ভাৰতীয় লোক এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনুমতি দিছিল। এই পৰীক্ষা ইংলেণ্ডত অনুষ্ঠিত হোৱাৰ বাবে অতি সামান্য সংখ্যক ভাৰতীয়হে ইয়াৰ অৱতীৰ্ণ হ'ব পাৰিছিল। 1865 খ্ৰীষ্টাব্দলৈকে লোক সেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা আছিল 22 বছৰ। কিন্তু 1866 খ্ৰীষ্টাব্দত এই সৰ্বোচ্চ বয়সৰ সীমা 21 বছৰ কৰা হৈছিল। ইয়াৰ ফলস্বৰূপে অতি কম সংখ্যক ভাৰতীয়হে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিছিল। ভাইচৰয় লৰ্ড লিটনৰ কাৰ্যকালত ভাৰতীয় লোক সেৱাৰ পৰীক্ষাৰ্থীৰ বয়স 21 বছৰৰ পৰা 19 বছৰলৈ হ্ৰাস কৰিছিল। লোক সেৱা পৰীক্ষাৰ্থীৰ বয়সৰ সীমা সম্বন্ধে ভাৰতীয় মতামত জনাবলৈ বন্দ্যোপাধ্যায়ে লালমোহন ঘোষ নামৰ এজন আইনবিদক ইংলেণ্ডলৈ পঠিয়াইছিল। ইংলেণ্ডৰ চৰকাৰে ঘোষৰ যুক্তি মানি লৈ ভাৰতীয় লোক সেৱাৰ পৰীক্ষাৰ্থীৰ বয়স পুনৰ 22 বছৰ কৰিবলৈ বাধ্য হৈছিল। লৰ্ড লিটনৰ কাৰ্যকালত ব্ৰিটিছ চৰকাৰে ভাৰতীয় লোক সেৱাৰ সম্বন্ধীয় এখন বিধি তৈয়াৰ কৰিছিল। এই বিধি অনুসৰি যি 1/6 লোক সেৱাৰ পদবী অংগীকাৰবদ্ধ ইংৰাজ ব্যক্তিৰ কাৰণে সংৰক্ষিত আছিল, সেই পদবীসমূহে স্থায়ী চৰকাৰৰ মনোনীত ভাৰতীয় লোকৰ দ্বাৰা পূৰণ কৰাৰ ব্যৱস্থা কৰিছিল। মণ্টেণ্ট চেমছফোৰ্ড প্ৰতিবেদনে ইংলেণ্ড আৰু ভাৰতৰ একেলগে লোক সেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰাটো চৰকাৰৰ এটা ঘোষিত নীতি বুলি প্ৰকাশ কৰিছিল।
মন্টেনগ চেমছফোৰ্ড প্ৰতিবেদন আৰু 1919 খ্ৰীষ্টাব্দত ভাৰত চৰকাৰৰ আইনৰ নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ 1923 খ্ৰীষ্টাব্দত ব্ৰিটিছ চৰকাৰে লি আয়োগ গঠন কৰিছিল। লি আয়োগ তাৎক্ষণিকভাৱে ভাৰতবৰ্ষৰ লোক সেৱা আয়োগ গঠন প্ৰস্তাৱৰ আগবঢ়াইছিল আৰু 15টা বছৰৰ ভিতৰত লোক সেৱা পদবী ভাৰতীয় লোকৰ নিযুক্তিৰ পৰিমাণ 50% বৃদ্ধি কৰাবলৈ উপদেশ দিছিল। ক্ষমা কৰিব, মোৰ অলপ গণ্ডগোল হৈছিল। 1 নম্বৰ কোৱেশ্চন আছে যে ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোক সেৱা সম্পৰ্কে 3টা পাৰ্থক্য উল্লেখ কৰা। আমি উত্তৰখিনি এনেকৈ লিখিম যে ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোক সেৱা সম্পৰ্কে 3টা পাৰ্থক্য উল্লেখ কৰা হ'ল। 3টা ওপৰত ইম্পৰ্টেণ্ট কোৱেশ্চন কৈ দিছিলোঁ, এইটো 4 নম্বৰ ইম্পৰ্টেণ্ট কোৱেশ্চন। এই 4টাৰ ভিতৰত 2টা আহি থাকে, 2টা অথবা এটা আহি থাকে। আমি 1 নম্বৰ পাৰ্থক্যটো লিখিম যে ব্ৰিটিছ অধীন ভাৰতত লোক সেৱাৰ পৰীক্ষা লণ্ডনত অনুষ্ঠিত হৈছিল, কিন্তু স্বাধীন ভাৰতৰ পিছত এই পৰীক্ষাসমূহ ভাৰতৰ সকলো ৰাজ্যত অনুষ্ঠিত হৈছিল। 2 নম্বৰ পাৰ্থক্য লিখিম যে ব্ৰিটিছ অধীন পৰীক্ষাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা আছিল 22 বছৰ, কিন্তু স্বাধীন ভাৰতৰ পৰীক্ষাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা 25 বছৰ হয়। 3 নম্বৰ পাৰ্থক্যটি লিখিম যে ব্ৰিটিছ অধীনত ভাৰতবৰ্ষৰ লোক সেৱা পৰীক্ষা সৰ্বভাৰতীয় পিছত প্ৰাদেশিক পৰ্যায়ত পৰীক্ষা অনুষ্ঠিত কৰা হয়। এতিয়া আমি MCQ এটা আলোচনা কৰোঁ। MCQ এটা আমাৰ প্ৰথমে MCQটো দিছিল যে ভাস্কৰ দা গামা কিমান চনত জলপথ আৱিষ্কাৰ কৰিছিল? ইয়াত দিয়া আছে 1598 খ্ৰীষ্টাব্দত, বি দিয়া আছে 1498 খ্ৰীষ্টাব্দত, চি 1698 খ্ৰীষ্টাব্দত, ডি 1798 খ্ৰীষ্টাব্দ। আমাৰ যিটো বি আছে এইটো শুদ্ধ। 1498 খ্ৰীষ্টাব্দত ভাস্কৰ দা গামাই জলপথ আৱিষ্কাৰ কৰিছিল। So 2 নম্বৰ MCQটো দিছোঁ যে ইংলিছ ইষ্ট ইণ্ডিয়ান কোম্পানীৰ গঠন হৈছিল 1500 খ্ৰীষ্টাব্দত, বি 1600, চি 1700 খ্ৰীষ্টাব্দ, ডি 1800 খ্ৰীষ্টাব্দ। আমাৰ ইয়াৰ ভিতৰত যিটো বি আছে, বি নম্বৰটো শুদ্ধ। 1600 খ্ৰীষ্টাব্দত আমাৰ ইংলিছ ইষ্ট ইণ্ডিয়ান কোম্পানী গঠন কৰা হয়। 3 নম্বৰ ভাৰতীয় পৰিষদ আইন কেতিয়া গঠন হৈছিল? আর এটা আছে 1858 খ্ৰীষ্টাব্দ, বি 1958 খ্ৰীষ্টাব্দ, চি 1861 খ্ৰীষ্টাব্দ, ডিত আছে যে ওপৰৰ এটা নহয়। আমাৰ কোনটো শুদ্ধ? আমাৰ যেটো চি আছে 1861 খ্ৰীষ্টাব্দত ভাৰতীয় পৰিষদ আইন গঠন কৰা হৈছিল। আৰু এইটো অন্তিম MCQ 4 নম্বৰ যে ভাৰত চৰকাৰৰ আইন কেতিয়া গঠন হৈছিল? 1757 খ্ৰীষ্টাব্দত, 1858 খ্ৰীষ্টাব্দত বিত, আৰু চিত 1958 খ্ৰীষ্টাব্দত, আৰু ডিত আছে যে ওপৰৰ এটাও নহয়। কোনটো শুদ্ধ? যেটো আমাৰ চি আছে, সৰি চি নহয়, ডি, বি আছে আমাৰ যেটো, এইটো শুদ্ধ। 1858 খ্ৰীষ্টাব্দত আমাৰ ভাৰত চৰকাৰ আইন গঠন কৰা হৈছিল। আজি ভিডিওটো ইমান দূৰলৈকে।
থেংকস ফৰ ৱাচিং আবুকু ছিদ্দিক।